ভিডিওত মই আলোচনা কৰিম এইচএছ সেকেন্ড ইয়াৰৰ ইন্ডিগো চ্যাপ্টাৰটোৰ 1 মাৰ্কছৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আৰু আনসাৰৰ বিষয়। এই কোৱেশ্চন মই আলোচনা কৰিম, তোমালোকে যদি সেইখিনি শিকিলোৱা নিশ্চয় তোমালোকৰ ফাইনেল পৰীক্ষাত কমন থাকিব। প্ৰিভিয়াস ইয়াৰৰ পৰা কোৱেশ্চন কালেক্ট কৰিছো, ইয়াৰ পিছত মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আৰু লগতে কোৱেশ্চন বেংকৰ পৰা কিছুমান কোৱেশ্চন মই কালেক্ট কৰি ডিসকাস কৰি আছো। তোমালোকে ভিডিওটো স্কিপ নকৰিবা ভালকে। তেতিয়াহ'লে ভিডিওটো আমি আৰম্ভ কৰো। ইন্ডিগো 1 marks important question and answer. So here total মই তোমালোকৰ লগত 23 important question আৰু answer discuss কৰিম। ভিডিওত জাস্ট মই 1 marks ৰ important question আৰু answer discuss কৰিম। বাকি তোমালোকৰ যদি 2 marks বা 5 marks ৰ most important question আৰু answer যদি তোমালোকৰ প্ৰয়োজন, ডেসক্ৰিপচনত আমাৰ এপছৰ লিংক দিয়া আছে, ষ্টাডিলিটছ একাডেমি। তোমালোকে এপছটো ডাউনলোড কৰি লোৱা আমাৰ বা প্লে ষ্টৰত গৈ ষ্টাডিলিটছ একাডেমি এপছটো ডাউনলোড কৰি লোৱা আমাৰ এপছ। ইয়াত তোমালোকে বাকি তোমালোকৰ 2 marks বা 5 marks ৰ কোৱেশ্চন আনসাৰ পাই যাবা বা অন্য সাবজেক্ট বা চ্যাপ্টাৰবোৰৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আৰু আনসাৰ পাই যাবা। ঠিক আছে, এপছটো ডাউনলোড কৰি লবা। কিবা প্ৰবলেম হলে কন্টাক্ট নাম্বাৰ আছে, তোমালোকে কন্টাক্ট কৰিব পাৰিবা। সো এক নম্বৰ কোৱেশ্চনটো হৈছে হু ইজ দা অথৰ অফ দা লেসন ইন্ডিগো, মানে ইন্ডিগো চ্যাপ্টাৰটোৰ লিখক কোন? ইয়াত লিখা আছে লুইস ফিচাৰ্স। লুইস ফিচাৰ ইজ দা অথৰ অফ দা লেসন ইন্ডিগো। এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয়। হু ৱাজ ৰাজকুমাৰ শুক্লা? ৰাজকুমাৰ শুক্লা কোন আছিল? Question 2012 আৰু 2016 আহিছিল। আনসাৰ হ'ব ৰাজকুমাৰ শুক্লা was one of the poor sharecropper peasants of Champaran, মানে দুখীয়া sharecropper peasant মানে খেতিয়ক আছিল চম্পাৰণৰ ৰাজকুমাৰ শুক্লা। নেক্সট কুৱেশ্যন, হু ইজ ছাৰ এডৱাৰ্ড গেট? ছাৰ এডৱাৰ্ড গেট কোন আছিল? ছাৰ এডৱাৰ্ড গেট was the lieutenant governor of the province of Champaran, মানে ছাৰ এডৱাৰ্ড গেট কোন আছিল? ছাৰ এডৱাৰ্ড গেট আছিল চম্পাৰণ প্ৰদেশৰ কি আছিল? লেফটেনেণ্ট গভৰ্ণৰ আছিল। নেক্সট কুৱেশ্যন, হুম ডিড গান্ধী এণ্ড শুক্লা প্ৰপ'জ টু মেট এট পাটনা, মানে গান্ধী আৰু শুক্লাই কাক লগ কৰিব বিচাৰিছিল পাটনাত? এইটো আনসাৰটো হৈছে ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যন 5 নম্বৰ, হুম ডিড গান্ধী এণ্ড শুক্লা প্ৰপ'জ টু মেট, এইটো কুৱেশ্যনটো ৰিপিট হৈ গ'ল দুবাৰ। হোৱাই ৱাজ গান্ধী ভিজিটিং লক্ষ্ণৌ ইন 1916? 1916 চনতে গান্ধী কিয় লক্ষ্ণৌ ভিজিট কৰিছিল? আনসাৰ হৈছে গান্ধী ৱাজ ভিজিটিং লক্ষ্ণৌ ইন 1916 টু এটেণ্ড দ্য এনুৱেল কনভেনশ্যন অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, মানে 1916 চনত মহাত্মা গান্ধী লক্ষ্ণৌত ভিজিট কৰিছিল বা ভ্ৰমণ কৰিছিল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ এনুৱেল যিটো বছৰীয়া যিটো অধিৱেশন হৈছিল তাত উপস্থিত হোৱাৰ কাৰণে। নেক্সট কুৱেশ্যন, হোৱাৰ ইজ চম্পাৰণ? চম্পাৰণ ক'ত অৱস্থিত? চম্পাৰণ is in the foothills of the Himalayas near the kingdom of Nepal. Next question, what did Shukla want Gandhi to do? শুক্লাই মানে কি বিচাৰিছিল যে গান্ধীৰ পৰা কি বিচাৰিছিল বা গান্ধীয়ে কি কৰক সেইটো শুক্লাই বিচাৰিছিল? আনসাৰ, শুক্লা wants Gandhi to come in his village and wants to tell about the condition of his village so that Gandhi can help those villagers. মানে শুক্লাই বিচাৰিছিল যে গান্ধী তেওঁৰ গাঁৱত আহক বা তেওঁৰ গাঁৱত যিবোৰ সমস্যা আছে সেইখিনি সমাধান কৰাৰ কাৰণে গান্ধীক শুক্লাই বিচাৰিছিল। হোৱাট ৱাজ 9 নম্বৰ কুৱেশ্যন, হোৱাট ৱাজ গান্ধীজ পলিটিক্স ইণ্টাৰউইণ্ড উইথ? আনসাৰটো চাই লওঁ আমি। গান্ধীজ পলিটিক্স ৱাজ ইণ্টাৰউইণ্ড উইথ দ্য প্ৰেক্টিকেল ডে টু ডে প্ৰব্লেম অফ দ্য মিলিয়নছ। নেক্সট কুৱেশ্যন, হোৱাৰ ডিড গান্ধী ষ্টে ইন মুজাফ্ফৰপুৰ? গান্ধী মুজাফ্ফৰপুৰ ক'ত থাকিছিল? মুজাফ্ফৰপুৰৰ ক'ত থাকিছিল? In Muzaffarpur, Gandhi stayed in Professor Malkani's house. He stayed there for 2 days. মানে মুজাফ্ফৰপুৰত গান্ধী প্ৰফেসৰ মালকানিৰ ঘৰত থাকিছিল, তাতো 2 দিন থাকিছিল। What happened when Gandhi refused to furnish bail at the Muzaffarpur court? Answer, when Gandhi refused to furnish bail, the judge released him without bail. মানে জাজে তেওঁক উইদাউট বিনা বেলত এৰি দিছিল। What was the capital of Champaran? Champaranৰ কেপিটেলৰ নাম কি? মতিহাৰী। Motihari was the capital of Champaran. Next question, 13 number, which country had developed synthetic indigo? মানে কোনখন দেশে বৈজ্ঞানিকসন্মত ইন্ডিগো আৱিষ্কাৰ কৰিছিল? জাৰ্মানী had developed synthetic indigo. Next question, where was Rajkumar Shukla from? Rajkumar Shuklaৰ ঘৰ ক'ত আছিল বা তেওঁ ক'ৰ পৰা? Rajkumar Shukla was from Champaran in the foothills of Himalayas near Nepal. When did Gandhi decide to urge the departure of the British? Gandhi decided to urge the departure of the British in 1970. কেতিয়া গান্ধীয়ে বিচাৰিছিল যে বা কেতিয়া আন্দোলন আৰম্ভ কৰিছিল বা ব্ৰিটিছসকল ভাৰতবৰ্ষ এৰি যাব লাগে গান্ধীয়ে কেতিয়াৰ পৰা বিচাৰিছিল? 1970 চনৰ পৰা। Next question, which book by Louis Features has been
reviewed as one of the best book ever written on Gandhi by Times Educational Supplement. মানে কিতাপখনৰ নাম লিখিব লাগে আৰু কিতাপখনৰ নাম হৈছে লুইস ফিচাৰ্স বুক দ্য লাইফ অফ মহাত্মা গান্ধী কিতাপখনৰ নাম হৈছে দ্য লাইফ অফ মহাত্মা গান্ধী নেক্সট কুৱেশ্যন where did Gandhi and Shukla board a train to Answer Gandhi and Shukla boarded a train to the city of Patna in Bihar মানে কেলকাতাৰ পৰা কোনখন চিটিত যাব বিচাৰিছিল পাটনাত যাব বিচাৰিছিল বিহাৰৰ পাটনাত নেক্সট কুৱেশ্যন whom did Gandhi send a telegram to in Muzaffarpur কাৰ ওচৰত মহাত্মা গান্ধীয়ে টেলিগ্ৰাম পঠিয়াইছিল গান্ধী sent a telegram to Professor J.B. Kripalani of the Arts College of Muzaffarpur Professor J.B. Kripalaniৰ ওচৰত এটা টেলিগ্ৰাম পঠিয়াইছিল name the eminent lawyer as mentioned in the prose Indigo who later became president of the Congress Party and India মানে লয়াৰজনৰ নাম লিখিব লাগে যিজন ভাৰতবৰ্ষৰ প্ৰেসিডেন্ট হৈছিল বা কংগ্ৰেছ পাৰ্টিৰ প্ৰেসিডেন্ট হৈছিল অৱশেষত সেইজনৰ নাম হৈছে ৰাজেন্দ্ৰ প্ৰসাদ নেক্সট কুৱেশ্যন 21 নেম দ্য লেফটেনেণ্ট গভৰ্ণৰ হু সামন গান্ধী ইন জুন লেফটেনেণ্ট গভৰ্ণৰজনৰ নাম লিখিবলৈ যিজনে গান্ধীক মাতি আনিছিল ছাৰ এডৱাৰ্ড গেট দ্য লেফটেনেণ্ট গভৰ্ণৰ নেক্সট কুৱেশ্যন নেম দ্য টু ইয়ং মেন as mentioned in the prose who had just joined Gandhi as displaced volunteered for the work as teacher মানে দুজন মানুহ যি দুজন মানুহে স্বেচ্ছাসেৱক হিচাপে মানে টিচাৰ হিচাপে জইন কৰিছিল গান্ধীৰ লগত কত চাম্পাৰণত সেই দুজন মানুহৰ নাম লিখিব লাগে আমি পাইছিলো চেপ্টাৰটো পঢ়োতে মাধৱ দেশাই এণ্ড নাৰহাৰী পাৰিখ two young men who had just joined Gandhi as displaced and their wives volunteer for their work মানে মাধৱ দেশাই আৰু তেওঁলোকৰ দুজনৰ পত্নী জইন কৰিছিল নেক্সট নেম দ্য প্ৰফেসৰ অফ দ্য আৰ্টছ কলেজ ইন মুজাফ্ফৰপুৰ whom Gandhi had sent telegram শান্তি নিকেতন স্কুল প্ৰফেসৰজনৰ নাম লিখিব লাগে যিজনৰ ওচৰত তেওঁ টেলিগ্ৰাম পঠিয়াইছিল শান্তি নিকেতন স্কুলত প্ৰফেসৰ জে.বি. কৃপলানি আনসাৰটো হৈছে প্ৰফেসৰ জে.বি. কৃপলানি সো এইখিনি আছিল তোমালোকৰ ইণ্ডিগৰ 1 মাৰ্কছৰ মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন আৰু আনসাৰ আশা কৰোঁ নিশ্চয় তোমালোকে এইখিনি তোমালোকৰ নোটছ বুকত লিখি শিকি ল'বা ইয়াৰ পৰা পৰীক্ষাতে কুৱেশ্যন আহিব কাৰণ চোৱা বাৰে বাৰে কুৱেশ্যনবোৰ ৰিপিট কৰিছে 13 20 12 22 এপিসোড 14 18 বাকি তোমালোকৰ যদি 2 মাৰ্কছ 5 মাৰ্কছ বা বাকি চেপ্টাৰবোৰৰ নোটছৰ প্ৰয়োজন ইংৰাজী সো এনেকৈ আমি প্ৰতিটো চেপ্টাৰৰ 1 মাৰ্ক সেপাৰেট কে 2 মাৰ্কছ সেপাৰেট কে 5 মাৰ্ক সেপাৰেট কে মই আমাৰ এপছৰ ভিতৰত আপলোড কৰি ৰাখিছো তোমালোকে আমাৰ এপছটো ডাউনলোড কৰি লোৱা অতি সোনকালে তাত তোমালোকে পাই